ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো, কবিতাবিলাকত মই মানে গালি বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি, ভূপেন বৰাই এটা মস্ত ডাঙৰ। ভূপেন বৰাৰ দলত ত্যাগটো অসমৰ মানুহৰ কাৰণে, অসমৰ পৰিৱৰ্তনশীল মানুহৰ কাৰণে, অসমৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী মানুহবিলাকৰ কাৰণে এটা অত্যন্ত বেদনাদায়ক খবৰ। ভূপেন বৰা ডাঙৰীয়া মোৰ বন্ধু আৰু মোৰ অভিভাৱকৰ নিচিনা, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যদি কংগ্ৰেছ এৰি বিজেপিলৈ যায় তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব অখিল গগৈ। এইটো মই আপোনালোকক কৈ থওঁ। সেইকাৰণে মই ভূপেন দাক আজি কলগাছিয়াৰ পৰা আপোনালোকৰ জৰিয়তে ভূপেন দাক আহ্বান জনাইছোঁ। আজি ৰাতিপুৱাই মই তেওঁলৈ মেছেজ পঠিয়াইছোঁ। তেওঁ ৰাতিপুৱা মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি। ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। আপুনিয়ে মোৰ গোটেই জীৱনৰ আটাইতকৈ ডাঙৰ ভাল বন্ধু। মই তেখেতলৈ পঠিয়াইছোঁ যে মই আপোনাক বহুত ভাল পাওঁ, কিন্তু আপুনি কোনো পধ্যে বিজেপিলৈ নাযাব। দৰকাৰ হ'লে আমি বিৰোধী দলৰ আপোনালোকক, গোটেই বিৰোধী দলবিলাকৰ আপোনাক নেতা পাতিম, দৰকাৰ হ'লে ৰাইজৰ দলৰ সভাপতি পাতিম, কিন্তু আপুনি যদি বিজেপিলৈ যায় তেতিয়াহ'লে আপোনাৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব। এই কথা মই ইতিমধ্যে তেওঁক জনাই দিছোঁ আৰু আশা কৰি যে ইমান দিন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চিঞৰি থকা মানুহটোৱে এতিয়া যেন হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত চাৰেণ্ডাৰ নকৰে, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ নকৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰিবলৈ যাতে নাযায়। ভূপেন বৰাৰ দলত ত্যাগটো অসমৰ মানুহৰ কাৰণে, অসমৰ পৰিৱৰ্তনশীল মানুহৰ কাৰণে, অসমৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী মানুহবিলাকৰ কাৰণে এটা অত্যন্ত বেদনাদায়ক খবৰ।